হয় দুৰ্ভাগ্যজনক বিষয়। যোৱাকালি আমি দেখিবলৈ পাইছিলোঁ যে BTC চৰকাৰে যিহেতু CSB বোৰ্ড যোৱাকালি গঠন কৰিছিলে, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড। এই চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডখনত আমি দেখিবলৈ পাইছিলোঁ যে বৃহত্তৰ এটা জাতি, ধৰ্মীয় সংখ্যালঘু মুছলমান যিহেতু BTC অঞ্চলত বসবাস কৰিছে, ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন থকা এটা জনগোষ্ঠী। আৰু যোৱা পৰিষদীয় নিৰ্বাচনত যিহেতু বৰ্তমানৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই সম উন্নয়ন সমূহ বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ আস্থা আৰু বিশ্বাস জয় কৰি পেলাই বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে তেখেতে ভোট অৰ্জন কৰিলে। কিন্তু তেখেতে ভোট লোৱাৰ পিছত আমি চৰমভাৱে আমাৰ লগত প্ৰতাৰণা কৰা বুলি কালি আমি পৰিলক্ষিত হ'ল। আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডত এজনো ধৰ্মীয় সংখ্যালঘু মুছলমানৰ এজনো প্ৰতিনিধি নাই। কিন্তু আমি দুখ পাইছোঁ কোনটো? আমি দুখ পাইছোঁ, আমি এইকাৰণে দুখ পাইছোঁ যে আমি এটা ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন জনগোষ্ঠী হোৱাৰ পিছতো, ইমান ভোট প্ৰদান কৰাৰ পিছতো আমাৰ যিটো অংশীদাৰিত্ব বা আমাৰ যিটো ভাগিদাৰিত্ব, এইটো আমি নোপোৱাটোৱে আমি মৰ্মাহত হৈছোঁ, আমি দুখ পাইছোঁ। সেইকাৰণে আমি তাৎক্ষণিকভাৱে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাৰী BTC চিফক প্ৰধান গৰাকীক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে তেখেতে পুনৰ বিবেচনা কৰি আমাৰ সংখ্যালঘু প্ৰতিনিধি কমেও দুজনকে সন্নিৱিষ্ট কৰিব লাগে কমিটিখনত, এয়াই আমি আহ্বান জনাইছোঁ। আৰু তেখেতে যদি তাকেই নকৰি যদি প্ৰতিশ্ৰুতিবোৰ যদি তেখেতে ভৰিৰে মোহৰাই পেলাই আজি কালি যোৱাকালি যেনেকুৱা ধৰণৰ তেখেতে যেনেকৈ লিষ্ট ওলাই দিলে, পাব্লিছ কৰিলে, যদি ইয়াত যদি পুনৰ বিবেচনা নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। নিশ্চিতভাৱে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা BPF চৰকাৰখনে যদি ইয়াৰ ওপৰত পুনৰ বিবেচনা নকৰে তেনেহ'লে অহা 26ৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক ইয়াৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু আছোঁ।